তো মই আহিছোঁ অকল বিয়াৰ কাৰণে পুৰা এক্সাইটেড। Hey guys, welcome back to my new vlog. তো এটা আমি যাবলৈ ওলাইছোঁ মৰাণলৈ। তো এইপিনে আছে মই অকলে যোৱা নাই, বাহঁতি আৰু ভাইটি আৰু বৌ আছে। তো এতিয়া মৰাণলৈ আমি যাবলৈ ওলাই গ'লোঁ। তো অটোৰ কাৰণে এতিয়া বহুত দেৰি ৰখিব লাগিব। চল চল বেগ ধৰ। চাব দে মাক অকমান। এই এই বহি বহি কিমান কি হ'ব ন ভাই। গৈছো মই লগ পালি লৈ কিনি গৈছো হ'ব গৈছো বাই বাই। তো গাইজ তিনিচুকীয়া আহি পাই গ'লোঁ। তো তিনিচুকীয়াৰ পৰা এতিয়া বাছ ষ্টেণ্ডলৈ যাব লাগিব। তাৰ পৰা টিকেট ধৰি কিনে ডাইৰেক্ট মৰাণ। তো ইমান দূৰ আজি যাব আছে নহয়, পূৰা ভাগৰ লাগি যাব। আৰু বৌহঁতি পূৰা আগপিনে খোজকাঢ়ি আছে। তো খোজকাঢ়ি খোজকাঢ়ি বাছ ষ্টেণ্ডলৈকে গৈ আছোঁ। এক্সট্ৰাকে বুজিলিকে ক'লে মৰাণ পাই গ'লোঁ। 3 ঘণ্টা পূৰা বাছত বহি কিনে ভৰি চৰি বিষাই গ'ল। পূৰা 5:30 বজাত পাইছোঁ এতিয়া। তো গাইজ 3 ঘণ্টা গাড়ীত বহি বহি পূৰা ভোক লাগি গ'ল। সেইকাৰণে হোটেলত এটা সোমাই লৈছোঁ। তো হোটেলত বেছি একো নাই খোৱা, চিঙৰা খাইছোঁ। এতিয়া আকৌ গাড়ী ধৰিব লাগিব। তো ইমান দূৰ ট্ৰেভেল কৰিলোঁ নহয়, ভৰি চৰি বিষাই গৈছে পূৰা 3 ঘণ্টা। তো এতিয়া আকৌ আমি গাড়ীত উঠি ল'লোঁ। তো ইয়াৰ পৰা একেবাৰে তিলজান যাম। তো ডাইৰেক্ট আমি য'ত গৈছোঁ তো তালৈ পাই যাম এতিয়া। তো আৰু আধা ঘণ্টামান 1 ঘণ্টামানে লাগিব। 10 মিনিট? অঁ 1 ঘণ্টা নালাগে, পূৰা 10 মিনিট নহ'লে 20 মিনিট ইমানটোৱে লাগিব, বেছি নালাগে। তো গাইজ পাই গ'লোঁ। ইমান দেৰি পাছত, দিনৰ নহয় এইটো ন বল দে। এইপিনে বৰষুণ পৰি নেকি? তো গাইজ এতিয়া মৰাণৰ পৰা পি ঘৰত সোমালোঁ। তো পি ঘৰৰ পৰা এতিয়া য'ত বিয়া কালি আছে তো তালৈ গৈছোঁ। তো ভাগৰে জুগৰে গৈছোঁ, তাত আহিম, তালৈ যাম এতিয়া। বিয়া ঘৰটোলৈ পোৱা নাই। তো মৰাণৰ দেখিবি নাই ৰাতি। তো আমি দুটা গৈছোঁ, আমি দুটা নহয় 5 মিনিট আছে। পিহঁতি বা বৌ আৰু পিহঁতি আছে। তো আমি দুটা আগপিনে আছোঁ, একদম আগপিনে। আৰু মেইন তো বিয়া ঘৰৰ কাৰণে আহিছোঁ। তো বিয়া ঘৰত পূৰা কালি হ'ব বিয়াটো। তো কালি পূৰা ফূৰ্তি হ'ব, হয় নাই? তই নাচিবি নি? নে নাচা? তই ঘৰত যা, তই কেলৈ আহিছ? তো মই আহিছোঁ অকল বিয়াৰ কাৰণে পূৰা এক্সাইটেড। 1 মাহ কাৰণে পূৰা ৰখি আছিলোঁ বিয়াটোৰ কাৰণে। তো কালি আছে ফাইনেলি। তো আজি আমি এনেই গৈছোঁ খবৰ চবৰ সুধিবলৈ। তো বহুত দিনৰ পাছত মই মৰাণ আহিছোঁ, একেবাৰে সৰুতে অহা। তো আজি আহিছোঁ একেবাৰে। আজি মোৰ হৈ গৈছে পূৰা 17 বছৰ। তো গাইজ খানা চানা খাই কিনে হৈ গ'ল আৰু ভিতৰত ঢোল চোল বাজি আছে। সেইকাৰণে আমি বিয়া ঘৰৰ পৰা অকণমান দূৰত আহি গ'লোঁ। তো বিয়া ঘৰটো 5 পিনে আছিলে। তো আজি নিয়ম চিয়মকেইটা কিবা কৰিলে। তো কালিৰ পৰা একেবাৰে বিয়াটো ষ্টাৰ্ট হৈছে। তো সেইটো আপোনালোকক মই দেখাম কালি। তো কালি বেছি মজা লাগিব। কালি ব্লগটো চাবলৈ ভুলতো নাপাহৰিব। তো গাইজ বিয়া ঘৰৰ পৰা আহি গ'লোঁ। তো কালি সোনকালে উঠি কিনে আকৌ বিয়া ঘৰলৈ যাব আছে। তো সেইকাৰণে সোনকালে আহি গৈছোঁ। সোনকালে অহা নাই, পূৰা 12টাই বাজিব। এতিয়া পূৰা টোপনি লাগিছে আৰু ভৰি বিষো হৈ আছে। তো এতিয়া পূৰা 12টা বাজি গ'ল। তো শুওঁতে শুওঁতে 1টাই বাজি যাব। তো আহি পাই গ'লোঁ ঘৰলৈ বিয়াৰ পৰা। তো বহুত বেয়া টোপনি লাগিছে, এতিয়া ডাইৰেক্ট শুমগৈ বিছনা চিছনা পাৰি কিনে। गाइस हम लोग सुसु करने जा रहे हैं। क्या करने जा रहे हो? टॉयलेट निकालो निकालो।